কৰিব বিচাৰিছোঁ আহক এজাৰি উষ্ম হাত চাপৰিয়ে আমি তেখেতক সাদৰ সম্ভাষণ জ্ঞাপন কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ক্ৰোপটাং বৰ্ণাঢ্য কলা সংস্কৃতি খাদ্য সম্ভাৰ তথা অন্যান্য খাদ্য সম্ভাৰেৰে সম্ভাৱিত হৈ উঠা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱলৈ সমূহ টেঙাখাটবাসী ৰাইজৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আন্তৰিক স্বাগতম জনাইছোঁ তেখেতৰ লগতে আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল লগতে বিধায়কসকল আমি সমূহ সুধীবৃন্দক আন্তৰিক স্বাগতম জনাইছোঁ আজিৰ এই বৰ্ণাঢ্য কাৰ্যসূচীলৈ অনুষ্ঠানৰ প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ইন্দ্ৰ গগৈদেৱক অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ মুখ্য সম্পাদক সঞ্জীৱ ৰাজকৰদেৱক লগতে উদযাপন সমিতিৰ উপদেষ্টা উৎপল নেওগদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আজিৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত হোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আগবঢ়োৱা হৈছে এটি চাপকন ফাৰুক ফাৰ্চিট আৰু লগতে এখনি হেংদাঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয় মাননীয় সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী মহোদয় সন্মানীয় বিধায়কসকল সন্তৰাজ গোৱালা মহোদয় তৰংগ গগৈদেৱ চক্ৰধৰ গগৈদেৱ লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল দেৱ অবিচি কমিশ্যনৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত শান্তনু গগৈদেৱ লগতে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখিকা শ্ৰীযুতা ফুলনি ফুকন মহোদয়া এতিয়া আমি অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ জনগোষ্ঠীয় সমন্বয়ক শ্ৰীযুতা ডেইজি ৰাণী ফুকন সেন মহোদয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে জনগোষ্ঠীয় সাজেৰে এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে